হয় চাওক, ভিডিঅ'টো বনোৱা এটাই উদ্দেশ্য মানুহৰ মানসিকতা। যোৱা 14 আগষ্ট নলবাৰী জিলা দিৱসৰ দিনা সিদিনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বৰকুৰাৰ এই উৰণীয়া সেতু কুমাৰ ভাস্কৰ বৰ্মাৰ উৰণীয়া সেতুখন উদ্বোধন কৰিছিল। আজি উদ্বোধন কৰা আজি 19 আগষ্ট, আজি মাজত 4টা দিন। 4টা দিনত যদি আপুনি মন কৰে ফ্লাইঅভাৰখনৰ চাৰিওপিনে যদি প্ৰায় 20 ফুটৰ মূৰে মূৰে আপুনি যদি লক্ষ্য কৰে, তেন্তে এনেকুৱা ধৰণৰ গুটখা খাই গুটখা প্ৰেমী এনেকুৱা কামবোৰ কৰিছে। আচলতে কিমানবোৰ এইটো গ্ৰহণযোগ্য আপোনালোকে কমেণ্টত জনাব। সঁচাকৈ মই নলবাৰী আছে, মই এজন নলবাৰীৰে যুৱক, মই এই ক্ষেত্ৰত কিন্তু মই লাজ পাইছোঁ। আৰু গুটখা খাইছে খাওক বাৰু, ডাষ্টবিন আছে, কিবা আছে, কিন্তু ইয়াতে জানো এই নতুনকৈ 4 দিন হৈছে সঁচাকৈ এইটো কিবা এটা ভাল লগা দৃশ্য নহয়। আৰু মই ভাবোঁ এই ব্ৰিজখনত দূৰৰ পৰা আকাশৰ পৰা সৰি পৰা নাই, উঠিছে ইয়াতে ধুনীয়াকৈ আহিছে, অলপ টাইম আছে, হয়তো গৈ আছে ইপিনেৰে, কিন্তু সঁচাকৈ এই তীব্ৰ গৰিহণা জনাইছোঁ। আচলতে যিজনে পেলাইছে আৰু তেওঁলোকৰ ঘৰুৱা সম্পত্তি হিচাপে কিয় নাভাবে, এইটো কথা বুজি নাপাওঁ। এইটো তেওঁৰ ঘৰত জ্বলাব, তেওঁ নিজৰ ৰুমটোত জানো যি পটিং লগা যিটো ৰুম আছে তেওঁ কালাৰ কৰা, সেইটো ৰুমৰ কোণাত জানো পেলাব? নিশ্চয় নেপেলায়। কিন্তু আৰু কি ক'ব, আৰু উপায় নাই।